কুহি পাতুলালে গছৰে ডালতে ফুলে পাতে বিহুৰ বতৰা ফুলে পাতে বিহুৰ বতৰা জাৰি জোকাৰি খাচতীয়া ধন চালো কিমান আছে বিহু বুলি তোলে কাপোৰে সাজিবলে বিহু বুলি তোলে কাপোৰে সাজিবলে জাৰি জোকাৰি খাচতীয়া ধন চালো কিমান আছে বিহু বুলি তোলে কাপোৰে সাজিবলে বিহু বুলি তোলে কাপোৰে সাজিবলে চাই ৰৈ আছনে বুকুতে আশাৰ ফুল বাচি চনে সপোনৰ চানে কিলো ভাবি ভাগৰি ভাগি পৰে মন কিনো খুৱাম তোকে আধি খেতিৰ ধানে জানো বছৰ নোজোৰে আধি খেতিৰ ধানে জানো বছৰ নোজোৰে ভাবি ভাগৰি ভাগি পৰে মন কিনো খুৱাম তোকে আধি খেতিৰ ধানে জানো বছৰ নোজোৰে আধি খেতিৰ ধানে জানো বছৰ নোজোৰে বিচৰাটো দিব নোৱাৰিলে মৰমে কেদৰে থাকিবনে ভাগি পৰ যদি বন্ধুসকল আপোনালোক প্ৰত্যেকে একজন একজন চিপাহী একজন একজন সৈনিক দেশখনৰ সুৰক্ষা আপোনালোক প্ৰত্যেকজনৰ হাতত গতিকে দেশখনৰ সুৰক্ষা আমিয়ে কৰিব লাগিব শত্ৰুৰ লগত যুঁজ দিব আমিয়ে দিব লাগিব দেশখনৰ ৰক্ষা আমিয়ে কৰিব লাগিব আপোনালোক একজন একজন চিপাহী গতিকে শত্ৰুৰ লগত যুঁজাৰ আগতে আমি প্ৰথমে নিজকে মানসিক আৰু শাৰীৰিকভাৱে প্ৰস্তুত কৰি ল'ব লাগিব সেইকাৰণে আজিয়ে আমাক এই পিটি পেৰেডৰ বৰ প্ৰয়োজন হৈ গৈছে
তেনেহ'লে আমি এতিয়া আৰম্ভ কৰোঁ। ৰেডি? 1 2 3 4 আকৌ 1 2 3 4 কৈ থাক 1 2 থাম पीछे मुड़ करके चल 1 2 3 4 থাম হাট ধৰকে কৰম চল কৰম তেতিয়াহ'লে চিপাহীসকল কাইলৈ আমি পুনৰ এই একেটা সময়তে ইয়াত আমি পিটি পেৰে আৰম্ভ কৰিম হ'ব তেনেহ'লে সাৱধান এতিয়া তহঁত জহাই তহাই দৌৰ 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 বঢ়িয়া দৌৰকে কৰম চল और ऊपर फिर भरे जा फॉर्मूटी भरे जा शाबाश और ऊपर शाबाश कौन पैर ऊपर शाबाश बेटा शाबाश और ऊपर शाबाश इतिहास আসল সিপাহী যেন লাগিছে যেতিয়া মই আসাম ৰেজিমেণ্টত আছিলো কি সিপাহী কমাণ্ডাৰক হুকুম দিয়ে নহয় মামা আচলতে আপোনাৰ মুখত সৰুৰে পৰা আসাম ৰেজিমেণ্টৰ কথা শুনিবই লাগিব তেতিয়াহে গাত জোচ আহিব যেনেকৈ বুৰঞ্জীৰ যুদ্ধৰ কথা পঢ়ি মানুহে আজিও যুদ্ধ কৰিয়ে আছে তাৰমানে আমিও এতিয়া আপোনাৰ যুদ্ধৰ কাহিনী শুনি যুদ্ধত ফৰমুটি মাৰিব লাগিব নেকি Yes, good. কিন্তু তাৰ আগতে আমি প্ৰথমতে নিজকে শাৰীৰিকভাৱে মানসিকভাৱে good. কিন্তু মামা আমি মানসিকভাৱে শাৰীৰিকভাৱে যুদ্ধৰ কাৰণে প্ৰস্তুত নহয় কিয় কাৰণ এতিয়া আমাৰ যুদ্ধ কৰা বয়স নহয় তেনেহ'লে কিহৰ বয়স প্ৰেম লাভ প্ৰেম হৈছে মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ যুদ্ধ যিটো যুদ্ধত হাৰ মাৰি আজিলৈকে মই বৰলা হৈয়ে আছো কাৰণ সেই সময়ত মই মানসিক আৰু শাৰীৰিকভাৱে প্ৰস্তুত নাছিলো প্ৰেমত আকৌ এইবোৰ কিহৰ প্ৰয়োজন আছে যদি তহঁত ফিজিকেলি আৰু মেণ্টেলি যদি ষ্ট্ৰং নহয় তেনেহ'লে প্ৰেমৰ যুদ্ধত হাৰ মানিব লাগিব আৰু এইখন অঞ্চলত মই দ্বিতীয়জন বৰলা জন্ম হোৱাটো নিবিচাৰো গতিকে নাও ষ্টাৰ্ট এই গছজোপা দেখিছ এতিয়া তহঁতে ফুচকৈ দৌৰি গৈ সেই গছজোপা চুই আকৌ ফুচকৈ ইয়ালৈ গুচি আহিব লাগিব শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ'বৰ বাবে সাৱধান বায়ে মুঠ দৌৰকে চল দৌৰ সাবাস সিপাহী দৌৰি যা পটাপট বহা ধৰ গছজোপা এতিয়া ঘৰ ক'লে যাওঁ আৰ্মি মামাৰ ওচৰলৈ ঠিক হয়তো নহ'লে গোটেই দিনটো ফৰমুটি মাৰিব লাগিব বল ফিৰাই লৰ মাৰিছ কিয় পিছে মুঠ চিপাহী কামাণ্ডাৰৰ কথা নুশুন ক'ত পলাইছ ঘৰ পলা কিন্তু মই কোৱা কথা মনত ৰাখিবি মানসিক আৰু শাৰীৰিকভাৱে ফিট নহ'লে পৃথিৱী কোনো যুদ্ধ জিকিব নোৱাৰিবি পলা এইবোৰ চব কম ৰ তই আমাৰ দৌৰ কথা ফৰমুটি নামাৰিবি দৌৰ তোৰ কথাৰ ফৰমুটিৰ দৰে ভৰি দুখনো চলা আৰু পলা এতিয়া ক কিয় দৌৰিছ ৰচোন কুহি মোমায়েক কৈ দিবি এইদৰে য'তে ত'তে ফৰমুটি মাৰি থাকিবলৈ নিদিবি তাৰ মানে মামাই সাৱধান পিছে ভালেই হৈছে দে পেট কমিব সৰুৰে পৰা আৰ্মি মোমায়েৰৰ ফৰমুটিয়ে খাই আছো কমিবলৈ পেট বাঢ়িব ক'ৰ পৰা হ'ব মই এতিয়া যাওঁ গৈ মিছাকৈ মোকো দৌৰালি
মোমাই অকল আমাকে দৌৰালে হ'বনে? দস্তুৰ মত তয়ো দৌৰিব লাগিব। তহঁতে মোক দৌৰাব নালাগে, ঘৰত মোক সদায় দৌৰাই থাকে। মই যাওঁগৈ। আমি কিবা এটা কৰি এই আৰ্মি মামা, আমি কি বন্ধ কৰিব লাগিব বুজিছ? ঐ নহ'লে আমাৰ বিয়াৰ পাছতো বাপেক পুতেক মাক জীয়েক সকলোকে একেলগে ফৰমুটি মৰাই থাকিব। পেৰেড সাৱধান বিশ্ৰাম। ইমান দেৰি কৰিব লাগে নেকি? মাত্ৰ এঘণ্টাহে দেৰি হৈছে। এঘণ্টাহে ন? এঘণ্টা মানে কিমান সময় জানো? 60 মিনিট 3600 ছেকেণ্ড। আৰে বাবা হলটো আজিৰ পৰা দেৰি নকৰো। হলটো ধৰা চুলি ইয়াত থকাৰ পৰাই ফাঁকি দিলি, এতিয়া গৈ চুলি এয়া পালে তথাপি সময়ৰ মূল্য নুবুজিলি। অকে কামটো দা কি পইণ্ট সেইটো ঐ চিজনৰ বেপাৰ চিজনত কৰিব লাগে বুজিছ? হোৱা চিজন আহি পালে নেকি? কিয় ডিচেম্বৰৰ 1 তাৰিখৰ পৰা চিজন আৰম্ভ হয় বুলি নাজানো? আত্তা হলটো হয়তো হা কষ্ট কৰিম মই, ফাইনেন্স কৰিম মই, আৰু লাভৰ সময়ত বিচাৰিবি 50-50। আৰে বাবা হ'ব, তই বা তোৰ মতে হ'ব, দিলেও দিবি নিদিলেও নাই। যা হ'ব যা। এই নিদিম কিয় হা? এই চন্দ্ৰ ইমান গাদ্দাৰ নহয় বুজিছ? চা ফাইনেন্স ফুল মই কৰিম, কিন্তু কষ্ট 50-50। অকে অকে নহয় অকে। হ'ব দে এইবিলাক বাদ দে। চা এইবাৰ মাৰ্কেটটো অকণ বেলেগ ধৰণৰ বুজিছ, গতিকে কষ্ট বেছিকৈ কৰিব লাগিব। হ'ব কিহে চিনি কিহৰ মিটিং? বিজনেছ নহয় বিজনেছ। হ'ব বিজনেছ বোলো কিহৰ বিজনেছৰ ফৰমুটি? মানে কোনো নিজৰ বিজনেছৰ কথা বেলেগৰ আগত কয় নেকি? চি মানে গোবৰৰ বিজনেছ। সেইটো গোবৰৰ? আৰে বাবা কি কৰিবা, সৰু মানুহ সৰু বেপাৰ। ঐ আমাকো বিজনেছ পাৰ্টনাৰ বনাবি নেকি? নাই নালাগে ভাই, পাৰ্টনাৰ বেছি হলে বিজনেছ ফ্লপ মাৰে। ভয় কৰিব নালাগে, আমি ধেমালিহে কৰিছো। তহঁতৰ বিজনেছৰ ফৰমুটি মাৰি থাক, আমি আমাৰ ফৰমুটি মাৰো। বল এই বিজনেছৰ কথা মুকলিভাৱে পাতিব নালাগে, হিংসাকুৰীয়া বহুত থাকেতো। হ'ব বল, বাকীবোৰ কথা তোৰ ঘৰত পাতিম। বল পেৰেড যদি নকৰে ফিজিকেলি কেনেকৈ ঠিক হ'ব? ভয় কৰে পেৰেড কৰিবলৈ। বুঢ়ী আইজনী আইজনী নাই, মই মাকজনীহে আছো। কি লাগে ক আকৌ? জানই দেখোন কি লাগে। এই কিবা ভাজি গিলাচ, খালী গিলাচ ভাজি নাই যদি কেঁচা পিঁয়াজ নিমখ জলকীয়া পেটত। বাহিৰত দেখোন খাই আহিছো হা, আৰুনো ঘৰত কিয় খাব লাগে? বাই তই জানই দেখোন মই পানী নাখাওঁ বুলি, যেতিয়া পিয়া লাগে 2 সোমাই দিওঁ আৰু। বিনা পইচাত পানী পাওঁতে এওঁ আকৌ পানীৰ ঠাইত মদ কিনি খায়। বাই পানীত কি আছে নাজানো? আইৰণ, ফ্ল'ৰাইড, আৰ্ছেনিক। গতিকে মদ খোৱাই ভাল। মদ খোৱা ভাত খোৱা একেই কথা। কি মানে সেই মানে ভাতৰ জন্ম চাউলৰ পৰা আৰু এই মদৰ জন্ম চাউলৰ পৰা। হয় নেকি? তেনেহলে আমিও ভাত খোৱা বাদ দি মদকে খোৱা আৰম্ভ কৰো। ৰন্ধা বঢ়া জামেলেতো মৰিব, মদনো কি? মাহৰ মূৰত 1 সোপামান বনাই থলেই হ'ল। নাপায় মাইকী মানুহৰ মুখত এইবোৰ কথা শুনা নাপায়। ঘা নাপায়? কি হ'ল? কণমানি ভাগিনজনী ক'ত গ'লো? কণমানি ভাগিন হৈ থকা নাই আৰু এতিয়া, তাই গাভৰু হ'ল। 2 দিনমান মদ পানী খোৱা বাদ দি তাইৰ কথা চিন্তা কৰ। কিনো চিন্তা কৰিব লাগে?
সুখত খাইছে শুইছে পিন্ধিছে ফুৰিছে আৰু কি লাগে বাপেক নোহোৱা ছোৱালী সৰুৰে পৰা তয়ে খুৱাইছ সুখত পিন্ধাইছ সঁচা কিন্তু তাৰ বাহিৰতো আৰু এটা কৰ্তব্য আছে বিয়া ৰচোন ভাই তাৰ অলপ ডাঙৰ হ'ব দেচোন হয়নে মোক দেখোন 14 বছৰ বয়সতে বিয়া দিছিলি মই দিছিলো নেকি পিতাহে দিছিলে হ'ব পুৰণা কথাবোৰ কৈ লাভ নাই মুঠতে তাই ডাঙৰ হৈছে অলপমান ইফালে সিফালে খবৰবোৰ ল'বি হ'ব দে যিদিনাখনে মই আৰ্মিত চাকৰি কৰা নহ'ব দেই আৰ্মিত চাকৰি কৰা ল'ৰালৈ মোৰ ছোৱালী বিয়া নিদিওঁ কিয় মানে বিয়াৰ পিছদিনাখনে যেতিয়া ছোৱালী এৰিব চাকৰিলৈ গুচি যাব তেতিয়া ভাই ডিউটি বুজিছ ডিউটি এই শাৰীৰিক আৰু মানসিকভাৱে ফিট ল'ৰা আৰ্মি ভাই ক'ত পাবিও ভাই থ আৰ্মিৰ ল'ৰালৈ মই মুঠতে মোৰ ছোৱালী বিয়া নিদিওঁ আৰ্মি ঘিন কৰে কিন্তু ইফালে যে আৰ্মিত চাকৰি কৰে এক্স চাৰ্ভিচমেন ভাইৰ ঘৰতে যে সুখেৰে খাই বৈ আছ ঐ তই ইমান টেনশ্যনৰ ফৰ্মুটি মাৰিব নালাগে আহিব নহয় বহ তই কি বুলি কৈছিলি তই নৈৰ পাৰলৈ ফৰ্মুটি মাৰিবলৈ মতা বুলি কৈছিলো অলপ বেলেগ ধৰণে ক'ব নোৱাৰিলি কবিতা বেলেগ ধৰণে আৰ্মি মামাৰ ফৰ্মুটি গাত লাগে বুলি একে উশাহতে নঙলা মুখতে কথাটো কৈ ফুট আহিছে চা আহি গ'ল মই যাওঁতে চাক ৰচোন ৰ ক'ত যাওঁ হা ইমান সময় মোৰ লগত ফৰ্মুটি মাৰিলি এতিয়া কুহিক দেখা পাই মোক এৰি যাব ওলাইছ তই মোৰ লগত থাকিলে মই কুহিৰ লগত কথা পাতিব নোৱাৰিম নহয় মই থাকিলে কথা পাতিব নোৱাৰিবি ঐ কুহিৰ লগত মৰমীজনী থাকিলে তই কিহৰ ফৰ্মুটি মাৰিবি মই মৰমী ছোৱালী পঠিয়াই দিম নহয় তাৰপিছত মই কি ফৰ্মুটি মাৰিম হয় নেকি ইয়াতচোন কোনোৱে নাই তাকেইতো ফৰ্মুটিয়ে তোক ফাঁকি মাৰিলে নেকি তাৰ জনী ইমান সাহ আছে ঐ কুহি এই জোপোহাৰত কি আছে হ'ব চাগে গৰু ছাগলী কিবা গৰু ছাগলী হ'লেতো ভালেই যদি বাঘ ওলায় ভয় পাই দৌৰি এই দুনদুপৰত বাঘ নোলায় নকবি বুজিছ দিন বেয়া থাকিলে সাঁতুৰিব জনা মানুহে আঁঠু পানীত ডুবি মৰে সেয়া গৰু ছাগলী বাঘ নহয় তেনেহ'লে ভূত হ'ব পাৰে মৰা মানুহবোৰতো নদীৰ পাৰতে জ্বলাই কুহি কুহি কি হৈছে কচোন তোৰ তই মুখে নামাত কিয় একো হোৱা নাই তেনেহ'লে এতিয়া ভয় মাৰিছ কিয় তহঁতেনো কি কৰিছিলি আমি ধেমালিহে ফৰ্মুটি মাৰিছো আমিও ধেমালি ফৰ্মুটিহে মাৰিছিলো ঐ কাটিং মাৰি কথাৰ ফৰ্মুটি নামাৰিবি দেই নহ'লে কি কৰিবি নহ'লে কি কৰিম নহ'লে ইংৰাজীত একেবাৰে গালিৰ ফৰ্মুটি মাৰি দিম গম পাই যাবি ইংৰাজীত মাৰিবি মাৰচোন নিয়ৰ দিওঁ নেকি দে মই আছো দিওঁ দি দিছো দেই I love you কি কলি কি হ'ল একো হোৱা নাই তেনেহ'লে লাজ কৰিছ কিয় লাজ মই ক'ত কিয় লাজ কৰিম চাম এইফালে চাচোন নাচাওঁ এনেহ'লে তই লাজ কৰিছ
কুহি তই গলি মোৰ মন মুহি ঐ মনৰ ঘোঁৰাত উঠি জানৈ খটক খটক যাওঁ গোলাপ ফুলৰ বাগিচাতে তোমাক দেখা পাওঁ মনৰ ঘোঁৰাত উঠি জানৈ খটক খটক যাওঁ গোলাপ ফুলৰ বাগিচাতে তোমাক দেখা পাওঁ মই যেন জাহাংগীৰ ভাৰত অধিপতি তুমি নুৰ জাহান মোৰ জগতৰে জ্যোতি সপোনৰে তেজি ঘূৰাই সাগৰ জপিয়াই বিচনাৰে পৰা পৰো তিনি লুটি খাই সপোনৰে তেজি ঘূৰাই সাগৰ জপিয়াই বিচনাৰে পৰা পৰো তিনি লুটি খাই বিচনাৰে পৰা পৰো তিনি লুটি খাই লাগে অঞ্জনা জানমণি কুন্তলা মন ফাগুনি ৰন্ধনে ৰূপালী জোনবাই কুহিপাত চৰপাত লগত আছে মইনা চৰাৰ মইনা মাত মাত্ৰ 20 টকা এখন ল'লে দুখন ফ্ৰী চিৰি চিৰি কুহিপাত কুমলীয়া গছৰ আগত কুহিপাত 20 টকাত আমাৰ হাতত
লাগে লৈ লাগে লওক এখন অলপ তাৰমানে ডুপ্লিকেট চিডি ডুপ্লিকেট মানে এখন লগত দুখন ফ্ৰী আছো নহয় ফ্ৰী দিছোতো তহঁতৰ ডুপ্লিকেট চিডি চাই মোৰ চিডি প্লেয়াৰ বেয়া কৰাতকৈ 35 টকাত মই অৰিজিনেল চিডি চাম ইয়াত ডুপ্লিকেট চিডি বিকিব আহিছ আৰে দাদা লাগিলে বেলেগ বেলেগ আছে বেলেগ আছে লাগে ৰাতিপুৱাৰ পৰা একেবাৰে গলা ফালি ফালি চিঞৰিছো এখন চিডি বিক্ৰী কৰিব পৰা নাই ঐ তই বহিব নালাগে পইচা দিয়া নাই তোক হাজিৰা দিয়া নাই যা তই যা এই নিমাতি কইনা চিনেমা নাযাবি অকণমান গৈ পেলাই যাবি মাতি যাবি দে, মাতচোন, মাতিবি লাগে চিডি লাগে চিডি এই মাতত এই মাতত তোৰ মায়েৰে বাপেৰেও চিডি নিকিনিব অলপ হৃদয়ত সোমাই ল লাগে চিডি লাগে চিডি আমাক দেখা নাই মাত মাত লাগে চিডি নামকেইটা কবি কি আছে ইয়াত চিডিখনৰ নাম কবি লাগে চিডি অঞ্জনা জানমণি সুন্তৰা কুহিপা আহিছে যা যা আমাৰ আগত কৈ লাভ নাই মানুহৰ আগত ক যা লাগে চিডি তাক চিডি বেচা চেহেৰা চাচোন বেপাৰ পকাবই আগতেতো মানুহে আমাৰ ঘৰৰ পৰা চিডি কিনি লৈ যায় আমি আগতে খাবলৈ শুবলৈ সময় নাপাওঁ আজি চাচোন এখন চিডিৰ লগত দুখন ফ্ৰী দিছোঁ তথাপি কিনোতা নাই এইবোৰৰ যত কুটৰ খাই এই প্ৰডিউচাৰবিলাক সিহঁতক কিহে পাইছে চিডিৰ দামটো 35 টকা কৰিবলৈ নহয় নেকি আৰে তোৰ দম নাই যদি তই প্ৰডিউচাৰ হ'ব নালাগে নহয় মিছা মিছি আমাৰ বিজনেছটো বৰবাদ কৰি দিলে চিডিৰ দাম কমাই কোনে কাক মাৰিছে অসমীয়াক মাৰিছে দুখ লাগে আমি এই অসমীয়া ল'ৰা কেইটামানে এই বেপাৰটো কৰি খাই আছো নাই নাই এজন অসমীয়াই আন এজন অসমীয়াৰ উন্নতি হোৱাটো নিবিচাৰে কি হ'ল বহনি হ'লনে নাই দাদা কোনে ঘূৰিয়ে নাচায় মানুহজনৰ তাত কোচিং চেল কৰি লৈ বহনিটো কৰিলে ভাল কথা কৈছে দেই হেৰি শুনকচোন শুনক অলপ কি হ'ল দাদা মানে আমি ভিলেজ টু ভিলেজ মানে নঙলামুখ এটা মানে বিজনেছ কৰি আছে কিহৰ চিডি মানে অসমীয়া চিডিৰ দাম অনলি 20 rupees অৰিজিনেলৰ দামেই 35 টকা আৰু সেই 20 টকাত কোনে ডুপ্লিকেট চিডি কিনিবহে নহয় মানে নতুন বছৰ অফাৰ এখনৰ লগত দুখন ফ্ৰী হেৰা দুটা কিয় এই গোটেইবোৰ চিডি ফ্ৰী দিলেও এইটো অঞ্চলত ডুপ্লিকেট চিডি নলয় কিয় তোমালোকৰ নিচিনা এই ডুপ্লিকেট চিডি বেপাৰীসকলৰ বাবে আমাৰ এই বহু অসমীয়া প্ৰডিউচাৰৰ মৃত্যু হৈছে বুজিছা লগতে মৃত্যু হৈছে ডাইৰেক্টৰ টেকনিচিয়ান আৰ্টিষ্ট এইবিলাকৰ তোমালোকে যদি প্ৰকৃত অসমীয়া হোৱা আৰু এই অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটো যদি তোমালোকে বচাই ৰাখিব খোজা তেতিয়াহ'লে এই ডুপ্লিকেটৰ কামটো বাদ দি অৰিজিনেললৈকে আহা দাদা আপুনি গাঁৱত থাকি ইমানবোৰ কথা কেনেকৈ জানিলে বহুত মৃত্যু হোৱা প্ৰডিউচাৰৰ ভিতৰত ময়ো এজন আছিলোঁ চহৰত মাটি সম্পত্তি বিক্ৰী কৰি দি এতিয়া গাঁৱতে খেতিত লাগিছোঁ আহোঁ অ' দাদা মোৰ হাজিৰাটো দিয়ক মই যাওঁ এই ক'ত গ'লে কুহিপাত কুমলীয়া গছৰ আগত ডুপ্লিকেট চিডি জুইৰ মাজত কুহিপাত কুমলীয়া গছৰ আগত ডুপ্লিকেট চিডি জুইৰ মাজত
ইমান দেৰি কৰিলি যে? তুমি লগত পিঠা কথা পাতি থাকোঁতে তাৰমানে কথাটো পাহৰি গৈছিলোঁ বুজিছা। ল'ৰা মানুহৰ এইটোৱে ডাঙৰ ডাঙৰ লগত ছোৱালী থাকিলে পৃথিৱীৰ আন ফৰ্মুটিৰ কথা পাহৰিয়ে যায়। লেকচাৰ বন্ধ কৰ, কিমান আছিলি ক? ঐ তহঁতক দেখি দেখি মোৰো ছোৱালীৰ লগত মিঠা মিঠা কথাৰ ফৰ্মুটি মাৰিবলৈ মন যায় অ'। মাৰিলে হ'ল। কাৰ লগত? কিয় তোৰ মৰমজনী ক'লে গ'ল? ঐ মই মোৰ ফালৰ পৰা একচনীয়া প্ৰেমৰ ফৰ্মুটিহে মাৰি আছো। মোৰ দৰে ম্যাদী প্ৰেমৰ ফৰ্মুটি মাৰিব পৰা নাই নহয়। কৰি ল'লে হ'ল। কিমানবাৰ চেষ্টাৰ ফৰ্মুটি মাৰিছো তই দেখোন নিজে জান। চিঠি লিখ। ঐ চিঠি এতিয়ালৈকে 12খন চিঠিৰ ফৰ্মুটি মাৰিলো। তেওঁৰ নম্বৰ লিখ। আনলাকি 30। কাৰোবাৰ কাৰণে আনলাকি 30 লাকি হৈ যায়। কেনেকে লিখিম? তৰ্জনী আঙুলি কাটি তেজেৰে লিখ। কি আৰু প্ৰেমৰ নামত মানুহে ডিং কাটি দিয়ে। তই 10টা আঙুলিৰ ভিতৰত এটা আঙুলি প্ৰেমিকাৰ নামত কুৰবান কৰিব নোৱাৰে? পাৰিম, কিয় নোৱাৰিম? নিশ্চয় পাৰিম। প্যাৰ কিয়া তো ডৰনা কিয়া? তৰ্জনী আঙুলিটো কাটি তেজেৰে তোৰে নাম লিখিম মই মোৰ মৰমৰ মৰমীজনী। তেজেৰে তোৰে নাম লিখি পথ যদি চিঠিখন তোলৈ বুলি পাবিনে মোৰ মৰম বুজি, পাবিনে মোৰ মৰম বুজি। তৰ্জনী আঙুলিটো কাটি তেজেৰে তোৰে নাম লিখি পথ যদি চিঠিখন তোলৈ বুলি পাবিনে মোৰ মৰম বুজি, পাবিনে মোৰ মৰম বুজি। কুঁহি পাতে ভৰা দিল ঠঙা ডালটি মৰম আছে ভৰি তোলৈ মৰমী। দিবিনে মোকে তই দিবিনে মোক সহাৰি তৰ্জনী আঙুলিটো কাটি। গাৰু বুকুতে সাৱতি নিশাকে মই সুধো তোৰে বাতৰি মৰম বাঢ়ে বুকু ভৰি, মৰম বাঢ়ে বুকু ভৰি। ৰাতি বিচনাতে পৰি গাৰু বুকুতে সাৱতি নিশাকে মই সুধো তোৰে বাতৰি মৰম বাঢ়ে বুকু ভৰি, মৰম বাঢ়ে
বিচনাতে পৰি কথাৰে মেৰ পাকো পৰি তোৰে মোহনৰ মৰম বুজি দিও যদি কথা শুনিল ঘূৰি নিদিনে মোক নিজৰ কৰি নিদিনে মোক নিজৰ কৰি কথাৰে মেৰ পাকো পৰি তোৰে মোহনৰ মৰম বুজি দিও যদি কথা শুনিল ঘূৰি নিদিনে মোক নিজৰ কৰি নিদিনে মোক নিজৰ কৰি মনৰে চিৰকি নহ'লে চেনাইতি হিয়ৰে দপোনত দেখো তোৰে ছবি কেতিয়া নিবি তোকে তই আপোন কৰি কথাৰে মেৰ পাকো পৰি তই মোৰ কাৰণে আঙুলি এটা কাটি দিলি তোৰ কাৰণে এটা আঙুলি কি তোৰ কাৰণে মই মোৰ হাত ভৰি ডিঙি কাটি একেবাৰে নদীৰ বুকুত ফৰমুটি মাৰিব পাৰো আঙুলি কাটোতে সঁচাই দুখ পোৱা নাছিলি দুখ মৰমী প্ৰকৃত প্ৰেমিকে এই সাধাৰণ কটা চিঙাৰ ফৰমুটাবোৰক কোনো পাত্তাই নিদিয়ে সঁচাকৈ এই দুখ পোৱা নাছিলি নে তোৰে শপত চুপ নাখাবি মোৰ শপত তোৰ নাখাই মই কাৰ শপতৰ ফৰমুটি খাম এইটো এইটো চাওঁ এইটোচোন মুৰ্গীৰ পাখি ক'ত পালি তোৰ প্ৰেম পত্ৰৰ মাজত কালি আমাৰ ঘৰত মুৰ্গী মাৰিছিলে আৰু সেই মুৰ্গীৰ তেজেৰে তই মোলৈ প্ৰেম পত্ৰ লিখি আনিলি তেনেকৈ কিয় কৈছ মৰমী চা মই এতিয়াও মোৰ আঙুলিত কাপোৰ বন্ধা আছে কটা কটা ঘা কটা কটা ঘাঁহ ক'ত মানে কুকুৰ লাজ নালাগে মুৰ্গীৰ তেজেৰে প্ৰেম পত্ৰ লিখি দিবলৈ আহিছ নহয় মানে দম আছে যদি বুকু ফালি দেখুৱা বুকু ফালি মই দেখুৱাম মানে 1 মিনিট মই আহি আছো দেই তাৰপিছত কি হ'ল তাৰপিছত কি হ'ব আৰু মোৰ পাৰে পাৰে সি আগে আগে মোৰ পাছে পাছে বেচেৰাটোৱে কিন্তু তোক বহুত ভাল পায় দেই কিন্তু তই হে বেচেৰা তাক যদি মই ধৰিব পাৰিলোহেঁতেন সেইদিনা সঁচাকৈ হাতৰ আঙুলি কাটি পেলাই ফৰমুটি মাৰি পঠিয়ালোহেঁতেন কি কৰিলিহেঁতেন ফৰমুটি মাৰিলোহেঁতেন ঐ গালিৰ মাজতে দেখোন তোৰ মুখৰ পৰা তাৰ নামটো বাৰে বাৰে ওলাই থাকে ওলাব পাৰে তাতে কি হ'ল কি হ'ল মানে একো হোৱা নাই নহ'লে নে তোৰ নামটো বাৰে বাৰে মুখৰ পৰা ওলাই নে যা শুনচোন ফৰমুটি কিন্তু বেয়া ল'ৰা নহয় দেই তেনেহ'লে তই লৈ ল এজনীয়ে জানো দুজনৰ লগত বিয়াত বহিব পাৰে গৰু তোক মুৰ্গী তেজেৰে কোনে চিঠি লিখিবলৈ কৈছিলে কিয় তই কৈছিল মই মুৰ্গী তেজেৰে নহয় তোৰ তেজেৰে লিখিবলৈ কৈছিলো তাকেইতো তৰ্জনী আঙুলিটো কাটি চিঠিৰ ফৰমুটি মাৰিবলৈ মই দাখন তুলি লৈছিলোহে মাত্ৰ কিন্তু মনটোৱে নকলেও ৰচোন কিয় তই কোৱা নাছিলি জানো যে প্ৰেমৰ কাৰণে তই 10টা আঙুলি থাকোতে এটা আঙুলি ফৰমুটি মাৰিব নোৱাৰে সেইকাৰণে দাখন তুলি লৈছিলো মই হেৰি কথা কোৱা নাছিল নহয় কি তোক মই তৰ্জনী আঙুলিত দাহে কাটিবলৈ কোৱা নাছিল নহয় সামান্য বেজীটোৱে খুচি তাৰ পৰা চেপি যিখন তেজ ওলাই সেইখনেৰে লিখিবলৈ কৈছিলো কিন্তু চব ঠিকে আছিল কিন্তু ক'ৰ পৰা জানো সেই মুৰ্গীৰ পাখিটো চিঠিৰ মাজত আহিল গোটেই ফলমুটি নষ্ট কৰি দিলে জাননে কিবা বেলেগ এটা ফলমুটি দে না परदेसी जाना नहीं मुझे छोड़ के परदेसी ऐसे कौन ऐसे अरे बाबा बिहू का बिहू की बिहू का कुही ऐसे ना कुही कुही पाया
কুহি পাত কুমলীয়া গছৰ আগত কুহি পাত কুমলীয়া আমাৰ আগত কি হ'ল চন্দ্ৰকাই ডিম্বকাই চন্দ্ৰকাই ডিম্বকাই নহয় দি মানে ফটকাত ফটকাত এইবাৰ বেপাৰ খুব ভাল যেন পাওঁ ন আমি ডুপ্লিকেট চিডি ল'ব বাদ দিলো নহয় তেনেহ'লে এবাৰ ডুপ্লিকেট বেঙেনা বেপাৰ ধৰিছে নেকি নাই ভণ্টিহঁত মানে আমি সংস্কৃতি প্ৰেমীটো সেইকাৰণে এইবাৰ আমি সংস্কৃতি বেপাৰত ধৰিছো মানে বেন পাৰ্টি বেণ্ড পাৰ্টি আমাৰ গাঁৱত চব আছে কিন্তু বেন পাৰ্টি নাই আৰু তোমালোক গাভৰু হৈ আহিছা দুদিন পিছত তোমালোকৰ বিয়া হ'ব আৰু তোমালোকৰ বিয়াত আমি হ'ব আপোনালোকেই বজাব আচ্ছা তোমালোকে ইমান সাজি কাচি কলৈ যোৱা আমিও সংস্কৃতি কৰি আহো হয় নেকি रमके जमके दाल में कुछ काला है বেন পাৰ্টি আৰু আমাৰো বল পিঠা কৰো কুহি পাত কুমলীয়া গছৰ আগত ओय उखকৈ বৰৰে ओय বুঢ়াকৈ দানতে কোমলকৈ কুহি পাত মেলে মোৰ বিষৰে ওই পচুৱা যাকে ও কাণত সুৰে সুৰাই কোনে বিহু আহিল বোলে বিহু আহিল বোলে খেলোতে নঙলা তুলমুতে জোকাইছিলি ভেদেনে কুহি পাথৰ পথাৰে হেলো হেসো খেলোতে নঙলা তুলমুতে জোকাইছিলি ভেদেন্দে কুহি পাথৰ পথাৰে হল উঠিল চক গছত বুলি মৰতি খেদাম ধৰোতে লৰতে মাৰোতে পৰা উজুতি খাই ফুকুচ কৰি বুকুৰ কিবা এটাই গ'ল খুলিয়াই শৰীৰ
हम पीछे मुड़ तेज चल सामने 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 देख নাম কি আছিল মৰমী মৰমী আমাৰ কুহিৰ লগৰ নহয় জানো হয় এই তহঁত বৰ গাভৰু হ'ল নেকি কিয় মামা কিয় মানে বায়ে মানে কুহিৰ মাকে কোৱাতে মোৰ ভ্ৰমটো ভাঙিল কিনো ক'লে তাই বোলে বিয়াৰ বয়স হৈছে এই লাজ ক'ব নালাগে বুজিছ কুহিৰ হৈছে যদি তোৰো বিয়াৰ বয়স হৈছে গতিকে ঘৰত কৈ হেই মা বাপাৰ কৈ আৰ্মিত চাকৰি কৰা ফিজিকেলি মেণ্টেলি ফিট ল'ৰা এটা বিচাৰিব দে বুজিছ এই এই বেকাৰ লগত প্ৰেমত পৰি জীৱনটো বৰবাদ নকৰিবি হা দে মাৰ্চ কুহি কথা এটা সুধি বেয়া পাবি নেকি পামতো কৰি তই মোৰ সৰুকালৰ বান্ধৱী হয় এইষাৰ কথা সুধিব তোৰ লাজ লগা নাই নহয় মানে নালাগে দে চা মৰমী তই মোক কথাটো নক'লে মই তোক বেয়া পাম মানে নিয়ৰেতো বিয়া কৰাবনে তই আকৌ হঠাতে সুধিলি যে নাজানো মোৰ মনলৈ আজি কিয় এষাৰ কথা আহিলে শুন নিয়ৰৰ প্ৰতি মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু যদি বিশ্বাসটো ভাগি যায় মই জীয়াই থকালৈ এই বিশ্বাস ভাঙিব নিদিওঁ কুহি মই সোধাৰ কাৰণটো হ'ল আৰ্মি মামা মানে তোৰ মামা মানুহজন অলপ বেলেগ ধৰণৰ মানুহ সেইকাৰণে নিয়ৰৰ নিচিনা বেকাৰ এজনলৈ মৰমী বেকাৰ হ'লেও ইটো মোক মৰম কৰাটো কমাই দিয়া নাই মই যি মৰম বিচাৰিছোঁ তাতকৈ বহুত বেছি মৰম সি মোক দিছে তয়ো কাৰোবাক প্ৰেম কৰি চাচোন তেতিয়া বুজিবি প্ৰেমনো কি কলৈ যাও মৰমীটোৰ লগত নৈ পাৰিলে ফুৰিবলৈ যাওঁ সদায় সদায় নৈ পাৰিলে ফুৰিবলৈ যাওঁ তই দেখোন সাঁতুৰিবই নাজানো ক'ৰবাত কিবা এটা হৈ গ'লে কি হ'ব কৰিলে বস্তাবলৈ আছে নহয় কি ক'লি নহয় মানে গাঁৱৰ মানুহবোৰৰ ওচৰতে কাম কৰি থাকে নহয় তেওঁলোকে মনে মনে থাক শুন তই এতিয়া সৰু হৈ থকা নাই তই এতিয়া ডাঙৰ হ'লি দুদিনমান পিছত আমাৰ ঘৰৰ বোৱাৰী হবি আৰু কিবা কবি মোমাইৰে ল'ৰা চোৱা আৰম্ভ কৰি দিছে লগতে ময়ো গতিকে তই এনেকৈ চেটেং পেটেং কৰি ঘূৰাটো বন্ধ কৰ কি হ'ল তই আকৌ মুখেৰে নামাতা হলি যে কিনো কম মোমায়ে আৰ্মিত চাকৰি কৰা দৰা চাইছে যেতিয়া দৰা চাইছেহে বিয়াটো এতিয়ালৈকে ঠিকেই হোৱা নাই গতিকে মইতো মন্দিৰত পলুৱাই নি বিয়া পাতিব লাগে তই যুঁজ নকৰাকে হাৰ মানিলি যে তাৰমানে মই তোৰ আৰ্মি মোবাইলত যুঁজ কৰি তোক বিয়া কৰাই আনিব লাগিব তই কথাবোৰ তেনেকৈ কিয় কৈছ নকয় কি ক'ম প্ৰথম কথা মোমায়ে তোৰ বেকাৰ দলে বিয়া নিদিয়ে আৰু মই হ'লো বেকাৰ নম্বৰ 1 দ্বিতীয়তে মোমায়ে প্ৰথম অগ্ৰাধিকাৰ দিছে আৰ্মিক চাকৰি কৰা ল'ৰা আৰু আৰ্মি চাকৰিটো মোৰ বাবে সপোন সেই সপোনবোৰ দিঠকত পৰিণত কৰিব নোৱাৰনে দিঠক যোৱাবাৰ কনিষ্টেবলৰ ইণ্টাৰভিউ দিবলৈ গৈ পিঠিত পুলিচৰ কোব খাই আহিছোঁ সেইবুলি তই চেষ্টাই দিবি নেকি চাকৰিবোৰ বাৰীত পকা কল নেকি যে মই মন গ'লে পাৰি আনি খাম লোকে লাখ লাখ টকা দি চাকৰি পোৱা নাই আৰু মই সেইবোৰ নাজানো মুঠতে তই সোনকালে কিবা এটা কৰি মোক বিয়া কৰাই লৈ যা নহ'লে মই এই নদীতে জাপ দি মৰিম এইবোৰ কথা কিয় কৈছ নাপায় নহয়
ক'লৈ গৈছিলি মৰমীহঁতৰ ঘৰলৈ কিয় নতুন ফুলৰ চানেকি বিচাৰি পালি নাপালো আৰু সেইকাৰণে মোৰ ঘাটত সেই বেকাৰটোৰ বুকুত ফুলৰ চানেকি বিচাৰি গৈছিলি চুপ নিষ্কৰিবি পৃথিৱীত মই আটাইতকৈ বেয়া পোৱা বস্তু হৈছে বেকাৰ আৰু সেই বেকাৰ লগত তই মামা নিয়ৰক গালি নিদিব মাত ফুটা বেছি দিন হোৱাই নাই এতিয়া আনৰ হৈ মাত মাতিব পৰা হলি ঐ গালি নহয় আজি মোৰ হাতত বন্দুক থকাহেঁতেন তহঁত দুইটাকে গুলিয়াই মই নদ উটুৱাই দিলোহেঁতেন আৰ্মিত চাকৰি কৰা মানুহে তাৰ বেলেগ কি কৰিব পাৰে ঠিকেই কৈছ আৰ্মি মানুহবোৰৰ মনবোৰ বৰ কঠোৰ শুন তহঁত দুটাৰ মাজত কি সম্পৰ্ক সেয়া মই নাজানো আৰু জানিবও নিবিচাৰোঁ কিন্তু এটা কথা মনত ৰাখ আজিৰ পৰা সেই বেকাৰৰ লগ হোৱাটো মই নিবিচাৰোঁ সেয়া মোৰ বাবে সম্ভৱ নহয় কিয় নহয় কাৰণ আমি ইজনে সিজনক ভাল পাওঁ প্ৰেম ভাল পোৱাই মানুহৰ পেটৰ ভোক গুচাব নোৱাৰে অকল প্ৰেম ভাল পোৱাৰে মানুহে সংসাৰ এখন চলাব নোৱাৰে বৰলা এজনে প্ৰেম ভাল পোৱা কি বুজিব কি ক'লি আপুনি সদায় নিজকে বুজিলে আৰু বুজিবলৈ চেষ্টাই নকৰিলে আপুনি আপুনি স্বাৰ্থপৰ মই স্বাৰ্থপৰ বাবে আজিও শত্ৰু গুলি বুকুত নবজি আছো মই স্বাৰ্থপৰ বাবে তোৰ বাপেৰ মৰাৰ পিছত বানে তহঁতৰ ঘৰ মাটি উঠোৱা মিস্ত্ৰীয়াৰ পিছত তহঁতক মই মোৰ ঘৰত আশ্ৰয় দিছো মই স্বাৰ্থপৰ বাবে নিজে ফটা চিধা কাপোৰ পিন্ধি তোক ভাল ভাল কাপোৰ পিন্ধাইছো নিজে দেখাই তোক খুৱাইছো মই স্বাৰ্থপৰ বাবে মই নিজে সুখৰ সংসাৰ নাপাতি বিয়া বাৰু নকৰাই তোক মই ডাঙৰ দীঘল কৰিছো আৰু মই স্বাৰ্থপৰ বাবে তোৰ ভৱিষ্যত জীৱন সুখৰ হওক বুলি মই চাকৰি কৰা ল'ৰা এজন বিচাৰি আছিলো মই স্বাৰ্থপৰ এজন তোৰ এই দুদিনীয়া প্ৰেমে মোৰ অত বছৰৰ কষ্ট সপোনো পানীত মিলাই দিলিও ঠিক আছে স্বাৰ্থপৰটো হলোৱে যেতিয়া আৰু স্বাৰ্থপৰ হৈ দেখাম ভালকৈ মই ভিতৰৰ পৰা সকলোবোৰ শুনি আছিলো কিন্তু ওলাই আহিলে কথাটো বাঢ়ি যায় বুলিহে ওলাই অহা নাই তই কিন্তু মোমাইৰক স্বাৰ্থপৰ বুলি ক'ব নালাগিছিল আজানি আজানি মই স্বাৰ্থপৰ নহয় জানো হা মই স্বাৰ্থপৰ বাবে তাক মই তোৰ ওচৰলৈ লৈ আনিছো হেষ্ট নেষ্ট কৰিবলৈ বাই তই মুখে একো নেমাতিবি তহঁতে ইজনে সিজনক খুব ভাল পাওঁ নহয় বহুত সপোন দেখিছ নহয় ঐ যা তাইক লৈ যা সপোন দি থাকত পূৰ্ণত কৰগৈ কি হ'ল মুখে নেমাতা হলি যে সপোন দেখাটো বৰ সহজ বুজিছ কিন্তু দিঠকত পৰিণত কৰাটো সিমান সহজ নহয় মামা
মই কুহিক নিম, কিন্তু এইদৰে নহয়, সামাজিক কথাই মই বিয়া কৰাই নিম। তাৰ বাবে মোৰ সময় লাগিব। সময় কিমান? 2, 3, 5, 10? গছজোপাত কুঁহিপাত যেতিয়াই ওলাব মই তেতিয়াই কুঁহি বিয়া কৰাই নিম। ঠিক আছে, আমি অপেক্ষা কৰিম, কিন্তু মনত ৰাখিবি বিয়াৰ বাবে সম্পূৰ্ণভাৱে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হৈ যা। তই চিন্তা নকৰিবি কুঁহি, মই সোনকালে আহিম। কুঁহিপাত ওলালে গছৰে ডালতে, ফুলে পাতে বিহুৰ বতৰা